চিকিৎসা সেৱাৰ নামত কি চলিছে? পোহৰলৈ আহিছে না ভূত না শ্ৰুত ঘটনা। যি ঘটনা শুনিলে চকু কপালত উঠিব আপোনাৰ। যোগীঘোপাৰ এখন ব্যক্তিগত চিকিৎসালয়ত হেমাহিৰ অভিযোগ। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত প্ৰসূতি বা ৰোগীৰ চিকিৎসাৰ নামত হাৰাশাস্তি আৰু দুৰ্ব্যৱহাৰৰ ঘটনা প্ৰায়েই পোহৰলৈ আহে। এনে পৰিস্থিতিত ৰোগীৰ আত্মীয়ই উন্নত চিকিৎসাৰ বাবে আহি তিক্ত অভিজ্ঞতাৰো সন্মুখীন হ'বলগীয়া হয়। ৰাজ্যত পুনৰবাৰ প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসকক লৈ। যোগীঘোপাত পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা। যোগীঘোপাৰ চলন্তাপাৰাস্থিত সুৰক্ষা হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। সুৰক্ষা হস্পিটেলত হৈছে হোৱাৰ পিছত মানে 16 দিন পিছতে মানে চিলে দিলে ফুটা ওলাইছে। ফুটা ওলাৰ পিছত মোক ফোন কৰা হ'ল যে এনেকুৱা মোৰ ফুটা ওলাইছে, কয় আহে কালি। আহিলোঁ, আহি এনে চাফা কৰিলোঁ, মানে ৰাতিপুৱালে আহিব লাগে, ৰাতিপুৱালে আহিব লাগিব। মোটামুটি 14 দিন আহিলোঁ আৰু অহাৰ পিছত ঔষধ পাতি দিল, ভালেখিনি ঔষধ পাতি দিল। খাই আছোঁ। এতিয়া ওই মানে এটা ফটো বন্ধ হয় আৰু এটা ওলায়, এটা ফটো বন্ধ হয় আৰু এটা ওলায়। আমি সুৰক্ষা হস্পিটেলত চিজাৰিং হয় আমাৰ চলি হৈছে 8 মাহ হ'ল। অখনো ভাল নহয়, ফাটি পুই চলাই থাকে, অখনো জোৰা নালাগে। মানে বস্তুটা কিবা হয়তো ভিতৰত হ'ব পাৰে। প্ৰায় 30 গৰাকী প্ৰসূতিক চিকিৎসাৰ নামত হাৰাশাস্তি। বিগত 6 মাহত এই ব্যক্তিগত চিকিৎসালয়খনত 30 গৰাকীতকৈও অধিক প্ৰসূতিক অস্ত্ৰোপচাৰৰ দ্বাৰা সন্তান প্ৰসৱ কৰাইছিল। কিন্তু তাতেই ঘটিল অঘটন। অস্ত্ৰোপচাৰৰ অন্তত প্ৰসূতিসকলৰ অংশত সংক্ৰমণ হৈ পৰে। বিভিন্ন স্থানত ঘাৰ সৃষ্টি হয়, যাৰ বাবে শংকিত হৈ পৰে প্ৰসূতিসকল। চিকিৎসালয়খনৰ চিকিৎসক ডক্টৰ মুবাৰক হুছেইনৰ লগতে আন কেইবাগৰাকী চিকিৎসকৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। কাৰণ ডক্টৰ মুবাৰক হুছেইনৰ লগতে কেইবাগৰাকী চিকিৎসকে প্ৰদান কৰিছিল চিকিৎসা। ডেইলি ফোন করতে মানে এনেকা করে দেয়, সুইচ অফ করে থৈ দেয় মোবাইলটা, মানে ফোন রিসিভ নকৰে আৰু ফোন করলে মানে কয় নহয় একো নহয়, এগুলোর জন্য আর ফোন করবে লাগে নাকি, এনেকা করে কয়। মোৰ লগত সবারই ওই একই সেম, মানে সুইজারিং করার পিছত চাম ডক্টর নাই আৰু এটা ডক্টর রাখছে, মানে চাফা করে দেয়, এইটো আৰু মানে একো নাই। সুৰক্ষা হস্পিটেলত এডমিট হলো, 25 দিন থাকিলো, ভাল নহয়। 36টা বিজিয়ে মাৰিলো, ভাল নহয়। পেশেন্টটা চকু দেখা নাপা, দুর্বল একদম। মেডিসিন ডাক্তার বিলাক বিজিও নিদিয়ে, তার রোগীর বিশ্রী নাপাং কিনে কৈ বিজি দিম। বিজি দিলে যদি কমসে কম 1.5 লাখ ওপৰত গেল আমার পয়সা পাতি। এখন কি কৰিম আমি? ঠিকে হোৱা নাই, ভালে হোৱা নাই এতিয়ালৈকে। ঘৰৰ বস্তু আমি লোন লৈছো, ঘৰৰ বস্তুবিলাক বিক্ৰী করছো, এখন আমার কিছুয়ে নাই ক'বলগীয়া। ফুটা করছো, 2বাৰ অপারেশন করছো আমি, ভাল হোৱাই নাই এতিয়ালৈকে। ইপিনে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ স্বত্বাধিকাৰী আনোৱাৰ হুছেইনৰ বিৰুদ্ধেও আছে অভিযোগ। এই বিষয়টো স্বত্বাধিকাৰীক অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে প্ৰসূতিসকলে। হস্পিটেলৰ মালিকৰ নাম হৈছে আনাৰে কৈছে মোৰ নামত কেছ কৰি দিবি যাক। পেচেণ্ট অক্টোবৰৰ 28 তাৰিখে চিজাৰিং হৈছে আৰু 2025 অক্টোবৰৰ 28 তাৰিখে হৈছে। আজি 26 আজি কি হ'ল মে মাহ। টিবির মেডিসিন দিছে আমাক, আমি কি পাগলা হয়েছো যে টিবির মেডিসিন খাম হয়নি। এবার টিবির মেডিসিন দিছে, পরীক্ষা টরীক্ষা কিছু করে নাই, একই করে নাই। আমাক করবা তো লাগছিল মেডিসিন দিয়ার আগতে, কিছুই করে নাই। এনে মেডিসিন দিছে, পকি আছে, জোৰা নালাগে, এখনো কিছু গুৰুত্বই নিদিয়ে। যাৰ বাবে নিজৰ সাঁচতীয়া ধন অলংকাৰ বিক্ৰী কৰি আন চিকিৎসালয়ত লাখ লাখ টকা ব্যয় কৰিছে চিকিৎসা। এই ঘটনাৰ পিছতেই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে সৰব হৈছে প্ৰসূতিসকল। 30-40 জন হ'ব মানুহ লোক, সেই 30-40 জনৰে ইনফেকশ্যন। তাৰপিছত এবাৰ ভাল নহয় মানে ভাল নহয় কোনো ৰকম। এবাৰ আমি উপায় বুদ্ধি নাপাই আমাৰ বস্তু বাহিনী বেচে গোৱালপাৰাত লৈ গেলো। গোৱালপাৰাত লৈ যাই গোৱালপাৰাত ট্ৰিটমেণ্ট কৰি আছো। ট্ৰিটমেণ্ট কৰাৰ থলতো কোনো ভাল হোৱাই নাই। যোগীঘোপাৰ পৰা ৰবীন চন্দ্ৰ নাথৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আছাম টক্স।